যোৰহাট আৰক্ষীয়ে পুনৰ সফলতা লাভ কৰিছে। আমি দেখুৱাই ল'ব বিচাৰিছোঁ যে এটা 7.65 পিষ্টল এজন যুৱকৰ পৰা যোৰহাট আৰক্ষীৰ যি যান বাহন শাখাৰ পৰিদৰ্শক উৎপল বৰাৰ নেতৃত্বত অহা এটা আৰক্ষী দলে উৎপল দত্তৰ নেতৃত্বত অহা এটা দলে ধৰিবলৈ সক্ষম হৈছে। আমি দেখুৱাইছোঁ এটা 7.65 পিষ্টল, সজীৱ গুলী আৰু এনেধৰণে ইতিমধ্যে জব্দ কৰিছে যোৰহাটৰ নগৰৰ জেল ৰোডৰ নন্দনপুৰৰ পৰা। আৰু যিগৰাকী ব্যক্তি সঞ্জীৱ, আপোনাৰ নামটো কি আছিলে? সঞ্জীৱ বৰুৱা। আপুনি সেইজন সঞ্জীৱে নহয় জানো? আজিৰ পৰা এটা গুলীচালনাৰ ঘটনা ঘটিছিলে যে বাগানৰ মাজত যে, মনত আছেনে? হয়, লখিমপুৰত ঘৰ আপোনাৰ। এইটো পিষ্টল ক'ৰ পৰা আনিছিলে? মই নাগালেণ্ডৰ পৰা আনিছিলোঁ। নাগালেণ্ডৰ পৰা? কি কাৰণে? পইচা নাছিলে, মই বিকিবলৈ আনিছিলোঁ। বিকিবলৈ আনিছিলে? হয়। আপুনিতো তাৰপিছত নিজকে সংশোধন কৰিম বুলি কৈছিলে আপোনাৰ? হয়, মোৰ পইচা পাতি নাছিলে, বহুত অসুবিধা আছিলে, সেইটো কাৰণে মই বিকিবলৈ আহিছিলোঁ। এতিয়া ক'ত থাকে? লখিমপুৰত থাকে নে ক'ত থাকে আপুনি এতিয়া? মই ডিমাপুৰত মই ট্ৰিটমেণ্টৰ কাৰণে গৈছিলোঁ। ট্ৰিটমেণ্টৰ কাৰণে গৈছিলে? কোনে আনিবলৈ দিছিলে পিষ্টলটো? বগাই আনিব দিছিলে। বগাই কোন? এই মেডিকেলৰ ওচৰৰ ল'ৰাটো, বগাই গগৈ। হয় নি? হয়। আৰু কিমান টকাত কিনিছিলে এইটো পিষ্টলটো? মই এইটো 37,000ত বিকিব আহিছিলোঁ। 37,000ত বিকিব আহিছিলোঁ। তাৰপৰা ডিমাপুৰত কিমানত লৈছিলে? কিমান টকা? 15,000 আনিছিলোঁ। 15,000? কোনে বিকে ডিমাপুৰত? মই মানুহজনৰ পৰা লৈছিলোঁ, মানে কথা মিলাই পেলাই আনিছিলোঁ। হয় নেকি? মানে তাৰ যিবোৰ যে চাৰেণ্ডাৰ উগ্ৰপন্থী সংগঠন আছে তাৰপৰা তাৰ পিষ্টল নেকি এইবিলাক? মই নাজানো, মানে 15,000 টকাত 7.65 পাই যায় তাত? পুৰণা আৰু। পুৰণা? আৰু বাকী কি পায়? বাকী নাজানো, মই এইটোৱে আনিছিলোঁ। এইটো আনিছিলে? হয়। আৰু যোৰহাটতে আছিল নেকি? যোৰহাটৰ ভাড়াঘৰত নে কি ক'ত আছিলে? যোৰহাটত ক'ত আছিলে? নাই, মই যোৰহাটত নাই। যোৰহাটত নাই? মই আহিছোঁ। হয়। আৰু আগৰ কেছটো, সেইটো কেছত কি হ'লগৈ? আগৰ যিটো কেছত আপুনি গুলীচালনা কৰিছিলে এজনক যে গাড়ীৰ ভিতৰত বহি থাকোঁতে যে বাগানৰ মাজত বাঘচুঙত? কৰা নাই সেইটো। সেইটো কোনে কৰিছিলে তেতিয়া? মই নাজানো। সেইটোতো আপোনাক এৰেষ্ট কৰিছিলে যোৰহাট পুলিচে লখিমপুৰৰ পৰা, হয় নাই? সেইটো কেছত কৰিছিলে? হয়। হয়, ধন্যবাদ জনাইছোঁ। আৰু আমি উৎপল দত্ত ডাঙৰীয়া আছে যে ধাৰাবাহিকভাৱে সফলতা ইটোৰ পাছত সিটো, পুনৰবাৰ পিষ্টল, সজীৱ গুলীত আপোনালোকে ধৰিছে, জব্দ কৰিছে। আৰু ঠিক সেইদৰে কেইদিনমান পূৰ্বে বৰহোলাত আপোনালোকে চৰকাৰী কৰ্মচাৰীৰ হাতৰ পৰা এনেধৰণৰ পিষ্টল উদ্ধাৰ কৰিছিলে। ধাৰাবাহিকভাৱে কিন্তু ঠাই একেখিনিয়ে নাগালেণ্ড আৰু ডিমাপুৰ। তাৰ পৰাই গোটেই যোৰহাটত এনেধৰণৰ অপৰাধৰ সাম্ৰাজ্য গঢ়ি উঠিছে। কি ক'ব? গোটেই বস্তুটো স্বীকৃতি আমাৰ, মই আগতেও কওঁ, এতিয়াও কওঁ, আমাৰ সন্মানীয় SSP ছাৰৰ তেওঁৰ নিৰ্দেশনা মতে, তেওঁৰ ডাইৰেকশ্যন মতে গোটেইখিনি আমি কৰিবলৈ সক্ষম হৈছোঁ। আমি টীম হিচাপে কাম কৰিছোঁ আৰু টীমত আমাৰ TSIও আছে, IC ভোগদৈও আছে। এই মানুহজনৰ ওপৰত আমাৰ ইনপুট আছিলে, সেইমতে আমি তেওঁক খবৰ লৈ আছিলোঁ, তেনেকৈ চেজ কৰিলোঁ। চেজ কৰি পেলাই আজি এইটো সফলতা আমি পালোঁ। গতিকে এনেকৈ আমাৰ অভিযান অব্যাহত থাকিব। যেনেকৈ আমি খবৰ পাম, আমাৰ সন্মানীয় SSP ছাৰৰ নিৰ্দেশমতে আমি তেনেকৈ কৰি যাম। এটা বিশেষ গোট নিৰ্মাণ কৰি দিছে যোৰহাটৰ আৰক্ষী অধীক্ষকে, আৰু তাত ক্ষমা কৰিব, যি যান বাহন শাখাৰ পৰিদৰ্শক উৎপল দত্ত ডাঙৰীয়াৰ লগতে যি নগৰ শাখাৰ পৰিদৰ্শক জ্যোতিষ্মান ডাঙৰীয়াও আছে, এটা বৃহৎ দল আৰক্ষীৰ। আৰু তেওঁলোকে বিশেষকৈ এনেধৰণৰ ড্ৰাগছকে আৰম্ভ কৰি এনেধৰণৰ অস্ত্ৰৰ যিটো অবৈধ যিটো সৰবৰাহ তাৰ ওপৰত দৃষ্টি নিক্ষেপ কৰি আহিছে। মই পুনৰবাৰ দেখুৱাইছোঁ যে এনে এটা পিষ্টলৰ মূল্য হৈছে নাগালেণ্ডৰ ডিমাপুৰত মাত্ৰ 15,000 টকা। গুলীসতে মেগজিনৰ সৈতে 15,000 টকাত পিষ্টল পোৱা যায় নাগালেণ্ডত। আৰু তাৰ পৰা আনি প্ৰায় দুগুণ দামত বা 1.5 গুণ দামত তেওঁলোকৰ যিসকল ক্লায়েণ্ট থাকে তেওঁলোকক বিক্ৰী কৰে। আৰু এনেধৰণৰ সাধাৰণ অপৰাধীও এনে এটা পিষ্টল লৈ এটা পেছাদাৰী অপৰাধীলৈ পৰিণত হয়। কিন্তু তেওঁলোকক নাকি লগাবৰ বাবে ইতিমধ্যে যোৰহাট আৰক্ষীয়ে বিশেষ দল গঠন কৰিছে উৎপল দত্ত ডাঙৰীয়াৰ নেতৃত্বত, আৰু ধাৰাবাহিক সফলতা ইতিমধ্যে লাভ কৰি আহিছে। আৰু শেহতীয়াকৈ পুনৰবাৰ আন এজন লোকক, তেখেতৰ বিৰুদ্ধে ইয়াৰ পূৰ্বেও বহুকেইটা অভিযোগ আছিলে। যোৰহাটত ইয়াৰ পূৰ্বে গুলীচালনাৰ ঘটনাত গ্ৰেপ্তাৰ হৈছিলে লখিমপুৰৰ আপোনাৰ সঞ্জীৱ বৰা আছিলে, হয় নাই? সঞ্জীৱ বৰুৱা লখিমপুৰৰ পৰা গ্ৰেপ্তাৰ কৰিছিলে সেই সময়ত যোৰহাটৰ এটা গুলীচালনাৰ ঘটনাত অভিযুক্ত। আৰু আজি পুনৰবাৰ অস্ত্ৰ সৰবৰাহৰ ঘটনা যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰু ইয়াৰ সমান্তৰালকৈ পোহৰলৈ আহিছে যে কেনেধৰণে ডিমাপুৰৰ পৰা এখন বিশাল অস্ত্ৰৰ বজাৰ উজনি অসমৰ যোৰহাটকে ধৰি অসমৰ বিভিন্ন প্ৰান্তলৈ চলি আহিছে। আৰু এই ক্ষেত্ৰত অসম আৰক্ষীয়ে সন্মিলিতভাৱে এই অস্ত্ৰ বা অবৈধ ড্ৰাগছকে ধৰি এই যি অবৈধ বেপাৰ সেইসমূহৰ ওপৰত নিয়ন্ত্ৰণ কৰাটো বা সেই অপৰাধীক কৰায়ত্ব কৰাটো আজিৰ তাৰিখত অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে। যোৰহাটৰ পৰা গৌতম বৰা, নিউজ 18 অসম, নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।